নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মলিপিকা চাহকে আছে আজিৰ সংবাদত দেৰগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ী প্ৰাৰ্থী ডক্টৰ মৃদুল কুমাৰ দত্তক দেৰগাঁওবাসী ৰাইজে উষ্ম আদৰণি জনায় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁও বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ী প্ৰাৰ্থী ডক্টৰ মৃদুল কুমাৰ দত্তক দেৰগাঁওবাসী ৰাইজে উষ্ম আদৰণি জনায় মই দেৰগাঁওবাসী ৰাইজৰ মৰম চেনেহত মই অভিভূত হৈছোঁ আৰু দেৰগাঁও ৰাইজে বিগত সময়ছোৱাত আমাক যিদৰে সহায় কৰিলে যিদৰে আমাৰ দলটি আগবাঢ়ি যোৱাত সহায় কৰিলে আৰু আমাক এটা বৃহৎ ব্যৱধানত নিৰ্বাচিত কৰাৰ কাৰণে তেখেতসকলে যি কষ্ট স্বীকাৰ কৰিলে মই সকলোকে মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ স্যাৰ যথেষ্ট আজি আৱেগিক হৈ পৰিছে ইমান দিনৰ অপেক্ষা অন্তত কিন্তু আপুনি ন্যায় লাভ কৰিলে আৱেগটো আছে বাৰু আৱেগটো নোহোৱা নহয় মই এটা বস্তু মনলৈ আহিছে যে ৰাইজৰ লগত যদি আমাৰ সম্পৰ্ক থাকে জনসম্পৰ্ক থাকে তেতিয়া ৰাইজে সেই ব্যক্তিক সদায় আঁকোৱালি লয় বিগত সময়ছোৱাত আমি দেৰগাঁও সমষ্টিৰ চুকে কোণে সকলো মানুহক লগ কৰিছোঁ তেওঁলোকৰ মনৰ কথা পাতিছোঁ তেওঁলোকৰ ভাৱৰ বিনিময় কৰিছোঁ আৰু সেই কাৰণে আজি আমি ৩৭,০০০ ভোটত জিকিবলৈ সক্ষম হৈছোঁ আৰু দেৰগাঁওবাসী আশা কৰিছিলে যে এজন সৎ নিকা আৰু এজন ভাল মানুহ বিধানসভালৈ পঠিয়াব লাগে বহু দিনৰ মূৰত কিন্তু এটা সপোন আজি বাস্তৱ হৈছে মই ভাল মানুহ হয় নে নহয় ৰাইজে ঠিক কৰিব মই নিজে একো নকওঁ ভালনে মই বেয়া ৰাইজে সিদ্ধান্ত ল'ব কিন্তু এটা কথা ঠিক যে মই দেৰগাঁৱৰ ৰাইজৰ লগত থাকি কাম কৰি যাম দেৰগাঁৱৰ যি অভাৱ অভিযোগ আছে সেইখিনি পূৰণৰ বাবে চেষ্টা কৰিম অগ্ৰাধিকাৰ ভিত্তিত আৰু দেৰগাঁৱৰ ৰাইজৰ যিবিলাক তেওঁলোকৰ মনৰ ইচ্ছা দেৰগাঁওখনক কেনেকৈ সৰ্বাংগ সুন্দৰ কৰি আগবঢ়াই লৈ যাব পাৰি সেইখিনি ক্ষেত্ৰত আমি তেখেতসকলৰ মতামত ল'ম আৰু সেইমতে আগবাঢ়িম দেখা যায় যে আপুনি মুখ্যমন্ত্ৰীৰ লগত মিলিত হ'বৰ বাবে আজি ৰাতি ৰাওনা হ'ব নে ৰাতিপুৱা ৰাওনা হ'ব মই পুৱা কাইলৈ যাম তেখেতে কালি আমাৰ VC আছিলে তেখেতৰ লগত তেখেতে আমাক মাতি পঠাইছে কাইলৈ মই ৯টামান বজাত ওলাই যাম আৰু হয়তো সন্ধিয়ালৈ দলীয় কাৰ্যালয়ত সম্বৰ্ধনা হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিব আমাৰ ৰাজ্যিক সভাপতি থাকিব ছাৰ এইবাৰ দেখা যায় যে এটা সময়ৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় আপোনাৰ কেইবাজনো ছাত্ৰ শ্ৰেণীকোঠাত যেনেদৰে লগ পাইছিলে শ্ৰেণীকোঠাত লগ পোৱা ছাত্ৰসকলে এইবাৰ একেলগে বিধানসভাত লগ পাব কেনেকৈ লগ পাম বা প্ৰায় সকলোকে পাম ইয়াতে বিশেষকৈ মোৰ ছাত্ৰ হিচাপে বিমল বৰা লগ পাম বিমল বৰা আছে এতিয়া পবিত্ৰ মাৰ্ঘিতাও মোৰ ছাত্ৰ তেওঁ নাই এইটো মই শুভেচ্ছা জনাইছোঁ অখিল গগৈ তেওঁ জিকিছে মোৰ ছাত্ৰ আৰু দলীয় যিখিনি কথা থাকে নীতি আদৰ্শ থাকে সেইবিলাক পৃথক হ'ব পাৰে অখিল গগৈৰ লগত আৰু বা মোৰ আজি আপোনাৰ প্ৰিয় ছাত্ৰ কামাখ্যা দাসাই শুভেচ্ছা জনাইছে কৈছে যে ছাৰৰ জয় এই আপোনাৰ তেখেতো আৱেগিক হৈছে হয় মোৰ ছাত্ৰ আছিলে মই ডিগ্ৰীত তেওঁক পঢ়াইছিলোঁ কালিও তেওঁ আহি মোৰ ঘৰতে 2 ঘণ্টা সময় অতিবাহিত কৰিছে আৰু আজি তেওঁ হোজাইত গ'ল তেওঁ পুৱা তাৰ পৰা আহি ইয়াতে আমাক মাত লগালে আৰু অভিনন্দন জনালে শেষত সমূহ ৰাইজে উপস্থিত ৰাইজবাৰ যি আহিব পৰা নাই সকলোৱে হৈ পেলাই চমুকে কি ক'ব আপোনাৰ ব্যস্ত নহয় মই সকলো ৰাইজকে মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই সেৱা জনাইছোঁ তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে আমাক ইমান মৰম চেনেহ দিলে আশীৰ্বাদ দিলে যাৰ বাবে এটা আমি বৃহৎ ব্যৱধানত আমি জিকিবলৈ সক্ষম হ'লোঁ নিশা দুপৰলৈকে তেখেতৰ বাসগৃহত অনুৰাগীৰ ভিৰ কোনোৱে বিহু জুৰিলে কোনোৱে কঁকাল ভাঙি নাছিলে কোনোৱে বম ফুটাই আনন্দ কৰা পৰিলক্ষিত হয় মুঠৰ ওপৰত দেখা গ'ল সমগ্ৰ দেৰগাঁৱতে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও